নমস্কাৰ সুপ্ৰভাত বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই গীতাশ্ৰী আৰু এই মুহূৰ্তত ব্ৰেকিং নিউজ নাগালেণ্ড সীমান্তত সন্ধান নাই অসমৰ বন বিভাগৰ বৃহৎ এটা দলৰ বন বিভাগৰ ২৬ জনীয়া এটা দল শনিবাৰৰ পৰাই তেওঁলোক সন্ধানহীন হৈ আছে চোৰাং ব্যৱসায়ৰ সন্ধানত অভিযান চলাবলৈ গৈছিল ৰেঞ্জাৰ সহ ২৬ জনীয়া বন বিভাগৰ এই দলটো মাইবাঙৰ পৰা ওলাই গৈছিল বন বিভাগৰ বৃহৎ দল আৰু নাগালেণ্ড সীমান্তৱৰ্তী খেপ্ৰে হৈ লংটিঙলৈ গৈছিল ২৬ জনীয়া দলটো দলটোত আছে দুগৰাকী ৰেঞ্জাৰ আৰু এজন সহকাৰী ৰেঞ্জাৰ দলটোত আছে ২৩ জন ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ড আৰু বৃহস্পতিবাৰে অভিযানৰ বাবে যোৱা এই দলটো শুকুৰবাৰে উভতি অহাৰ কথা আছিল শুকুৰবাৰে বিয়লি দলটোৰ সৈতে শেষবাৰৰ বাবে যোগাযোগ হৈছিল শনিবাৰৰ পৰা সম্পূৰ্ণৰূপে যোগাযোগ বিচ্ছিন্ন হৈ আছে এই বন বিভাগৰ বৃহৎ দলটোৰ সৈতে সকলো বনকৰ্মীৰ মোবাইল ফোন হৈ পৰিছে নট ৰিচেবল আৰু নিৰ্ধাৰিত সময়ত লংটিঙত উপস্থিত হোৱা নাছিল দলটো খবৰ পোৱা মাত্ৰকে বন বিভাগৰ দলটোৰ সন্ধানত নামি পৰে আৰক্ষী আৰু আসাম ৰাইফলছ আৰু এতিয়া অভিযান আৰম্ভ হৈছে তেওঁলোকক বিচাৰি বন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলেও আৰম্ভ কৰিছে উদ্ধাৰ অভিযান ঘটনাক লৈ সমগ্ৰ ডিমা হাছাও জিলাতে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কোট হেৰাল বন বিভাগৰ ২৬ জনীয়া এটা দল বনদস্যুৰ কবলত পৰিছে নেকি অসমৰ বন বিভাগৰ দলটো নানানটা প্ৰশ্ন আৰু এই মুহূৰ্তত আৰম্ভ হৈছে উদ্ধাৰ অভিযান ফোনযোগে সংযুক্ত হৈছে আমাৰ হাফলঙৰ পৰা সাংবাদিক পংকজ দেৱৰ সৈতে পংকজ কি হৈছে কি খবৰ এতিয়ালৈকে আহিছে উদ্ধাৰ অভিযান চলিছে ইতিমধ্যে গীতাশ্ৰী আচলতে এটা উদ্বেগজনক খবৰ যে যোৱা বৃহস্পতিবাৰে লাংটিঙৰ পৰা বন বিভাগৰ এটা দল আৰু মাইবাঙৰ পৰা এটা দল দুটা দল মিলি মাইবাঙৰ পৰা খেপ্ৰেৰ উদ্দেশ্যে তেওঁলোকে যাত্ৰা কৰে খেপ্ৰেৰ পৰাও বন বিভাগৰ দলটো তাত সামিল হয় আমাৰ হাতত যি তথ্য পৰিছে সেই তথ্য অনুসৰি ২৬ জনীয়া দল আছিল এই ২৬ জনীয়া দলত দুজন ৰেঞ্জাৰ আছিলে এজন এছিষ্টেণ্ট ৰেঞ্জাৰ আছিলে তেওঁলোকে মাইবাং হৈ খেপ্ৰে আৰু নাগালেণ্ড বৰ্ডাৰ হৈ কাৰ্বি আংলং হৈ লাংটিং হৈ উভতি অহাৰ কথা আছিলে সেই হিচাপে তেওঁলোকে বৃহস্পতিবাৰে ওলাই গৈছিল শুকুৰবাৰে অহাৰ কথা আছিল শুকুৰবাৰে বিয়লি ভাগত শেহতীয়াকৈ ডিমা হাছাওত থকা বন বিষয়াসকলৰ লগত তেওঁলোকৰ কথা হৈছিল আৰু তেওঁলোকে কৈছিল যে তেওঁলোকে বাটটো হেৰাই গৈছে মানে কোনফালে যাব লাগে কেনেকৈ কি কৰিব লাগে সেইটো তেওঁলোকে বিচাৰি পোৱা নাই ইয়াৰ পাছৰ পৰা কিন্তু তেওঁলোকৰ ফোন নট ৰিচেবল হৈ গ'ল কালি ৰাতিলৈকে অভিযান আৰম্ভ হৈছিল কিন্তু তেওঁলোকক বিচাৰি পোৱাটো টান হৈছিল আচলতে ক'ত আছে কি হৈছে বা কি সমস্যা পৰিব পাৰে এতিয়ালৈকে কোনো তথ্য আমি লাভ কৰা নাই আৰু আমি বন বিভাগৰ লগত কথা পাছো তেওঁলোকে যদি অফিচিয়েলি পংকজ আপুনি পুনৰবাৰ বুজাওক যে মাইবাঙৰ পৰা তেওঁলোক ওলাই গৈছিলে হয়তো তেওঁলোকে অভিযান চলাবলৈ গৈছিলে এই মাইবাঙৰ পৰা ওলাই গৈ তেওঁলোক অৰ্থাৎ কাৰ্বি আংলং হৈ উভতাৰ কথা আছিলে কিন্তু এই যে ২৬ জনীয়া দলটো নিশ্চিত ৰূপত তেওঁলোকে যেতিয়া অভিযান চলাবলৈ যায় বা এই ধৰণৰ অতব্য যি জংঘলৰ ভিতৰলৈ তেওঁলোক যদি যায় তেনেহ'লে তেওঁলোকে নিশ্চিত ৰূপত সেয়া তেওঁলোকৰ ৰেডিঅ' কমিউনিকেশ্যন থাকে কিন্তু এই ক্ষেত্ৰত তেওঁলোকৰ আটাইৰে মোবাইল ফোন ছুইচ অফ হৈ আছে অৰ্থাৎ বা আটাই ক্ষমা কৰিব নট ৰিচেবল হৈ আছে অৰ্থাৎ তেওঁলোকৰ হয়তো ফোনত তেওঁলোকৰ যোগাযোগ হোৱা নাই কিন্তু আন যিবোৰ ব্যৱস্থা থাকে সেই ব্যৱস্থাবোৰেও কাম দিয়া নাই নিশ্চয়কৈ গীতাশ্ৰী কিয়নো আজি তথ্য প্ৰযুক্তিৰ উন্নত যুগ আৰু সেই যুগত নিশ্চয়কৈ তেওঁলোকৰ লগত হয়তো ছেটেলাইট ফোনো থাকিব পাৰে বা মোবাইল ৰেডিঅ' থাকিব পাৰে সেই হিচাপত কিন্তু তেওঁলোক নট ৰিচেবল হৈ আছে আৰু যি ঠাইত তেওঁলোকে আচলতে গৈছে মানে মাইবাঙৰ পৰা খেপ্ৰে প্ৰায় ৫০ কিলোমিটাৰ হ'ব মাইবাঙৰ পৰা খেপ্ৰে হৈ ৫০ কিলোমিটাৰ খেপ্ৰেৰ পৰা আমি যদি আৰু আগলৈ উভতি যাওঁ তেতিয়াহ'লে আমি প্ৰসাদিমিক বুলি এটা ঠাই পাওঁ প্ৰসাদিমিক আৰু নাগালেণ্ড বৰ্ডাৰ এৰিয়াত পৰিছে আৰু তাত আচলতে তেওঁলোকে অপাৰেশ্যনটো চলাই তেওঁলোকে লাংটিং অহাৰ কথা আছিলে লাংটিং মানে আমি যদি এইফালে মাইবাঙৰ পৰা যাওঁ তেতিয়াহ'লে নাগালেণ্ড বৰ্ডাৰ পাওঁ আৰু সেইফালে গুচি গ'লে লাংটিঙৰ ফালে গুচি গ'লে কাৰ্বি আংলং বৰ্ডাৰটো পাম আমি তো কাৰ্বি আংলং হৈ তেওঁলোকে লাংটিং হৈ ওলোৱাৰ কথা আছিল কিন্তু কালি সন্ধিয়ালৈকে আমি যেটো খবৰ পাইছিলো তেতিয়ালৈকে অভিযান চলি আছিলে তেওঁলোকৰ উদ্ধাৰ অভিযান চলি আছিলে আৰক্ষী দল আসাম ৰাইফলছ বন বিষয়াৰ দল তেওঁলোকে উদ্ধাৰ অভিযান নামিছে তেওঁলোকে ড্ৰোন কেমেৰা লৈ ফুৰি আছে কিন্তু ড্ৰোনতো কোনো ধৰণৰ ডিটেক্ট কৰিব পৰা নাই আৰু আজি হয়তো চপাৰ বা হেলিকপ্টাৰেৰে তেওঁলোকে এটা সাৰ্ভে কৰিব বা এটা অভিযানত নামিব তাৰ পাছত আমি গম পাম যে আচলতে তেওঁলোকে ক'ত আছে বা কি হৈছে আৰু গীতাশ্ৰী আৰু এটা কথা উল্লেখ কৰিব লাগিব যে নাগালেণ্ডৰ যি ঠাই আছে বৰ্ডাৰিং এৰিয়া তাত কিন্তু মোবাইলৰ নেটৱৰ্ক নাথাকে তেনে পৰিস্থিতিত আচলতে আজি প্ৰায় ৪৮ ঘণ্টা হৈ গ'ল
48 ঘণ্টা পাছত তেওঁলোকে আচলতে কি পৰিস্থিতিত আছে এতিয়ালৈকে কিন্তু কোনো তথ্য আমি লাভ কৰিব পৰা নাই আৰু চৰকাৰীভাৱে কোনো তথ্য কিন্তু আমাক দিয়া হোৱা নাই এতিয়ালৈকে চাবলৈ গ'লে বৃহস্পতিবাৰে তেওঁলোকে অভিযান চলাবলৈ ওলাই গৈছিল আপুনি যিখিনি তথ্য দিলে তাৰ পিছত তেওঁলোকে শুকুৰবাৰে উভতি অহাৰ কথা আছিল কিন্তু দেওবাৰলৈকে কোনো সন্ধান নাই এতিয়া 26 জনীয়া দল এটা ডাঙৰ দল আৰু তেওঁলোকে চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈছিল কেনেকুৱা ধৰণৰ তাত আসলতে সন্দেহ কৰা হৈছে বা বন বিভাগৰ সূত্ৰে কিবা বিশেষ কথা জনাইছে নেকি যে কি সন্দেহ তেওঁলোকে কৰে আমি আৰক্ষীৰ লগত কথা পাতিছিলো আৰক্ষী আমাৰ আসলে বিতং তথ্য দিব পৰা নাই আৰু ফৰেষ্ট অফিচিয়েলৰ লগত আমি এটা কথা পাতিছিলো তেওঁলোকে মানে নন অফিচিয়েলি যিটো তথ্য দিছে তেওঁলোকে ঘটনাটো স্বীকাৰ কৰিছে তেওঁলোকে কৈছে হয় এনেকা হৈছিল কিন্তু আমি এতিয়া অভিযান চলাই আছো আৰু এতিয়ালৈকে কিন্তু আমি কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি আমাক নন অফিচিয়েলি এটা সোৰ্সে কিন্তু কৈছে আমাক কিন্তু আসলতে কি হৈছে বা কি চলি আছে এতিয়ালৈকে কিন্তু আমি গম পোৱা নাই গীতাশ্ৰী হয় তেওঁলোকৰ যেহেতু সন্ধান বা তেওঁলোকৰ হৈতে কোনো ধৰণৰ যোগাযোগ হ'ব পৰা নাই এতিয়ালৈকে হেতুহে আসলতে উদ্বিগ্নতাৰ বিষয় পংকজ চাওক 26 জনীয়া এটা ডাঙৰ দল আমাক জনাওক যে এই যে হাবি বা এই যে বনাঞ্চল কিমান অটব্য জংঘল বা কেনেকুৱা বনাঞ্চল আৰু বিশেষকৈ যেহেতু বন বিভাগৰ লোকসকল তেওঁলোকৰ নিৰ্দিষ্ট তেওঁলোকে এটা একোটা ৰুটৰ কথা তেওঁলোকে জানে বা তেওঁলোকে অভিযান চলাবলৈ গ'লে কোন দিশেৰে যাব বা কেনেকৈ ওলাব তেওঁলোকে নিৰ্দিষ্ট ৰূপত সেইখিনি কথা চালি জাৰি চাই তেওঁলোক আগবাঢ়ে বা তেওঁলোকৰ অধীনত সেই অঞ্চলবোৰৰ তেওঁলোকৰ এটা এখন মেপ তেওঁলোকৰ হাতত প্ৰায় থাকে কিন্তু খুব হয়তো ঘন জংঘল বা তেওঁলোকে হয়তো কৰবাত বাট হেৰুৱাৰো তেনেকুৱা আশংকা কৰিব পাৰি নেকি নিশ্চয়কৈ বাট হেৰুৱাইছে আমি যেটো তথ্য পাইছো বাট হেৰুৱাইছে আৰু গীতাশ্ৰী ক'ব লাগিব যে যোৱা কিছুদিন বৰষুণ হৈ আছে কিন্তু আৰু আমি যেটো তথ্য পাইছো যে ড্ৰোন কেমেৰা যেটো লৈ গৈছিল ড্ৰোন কেমেৰা বৰষুণ থকাৰ কাৰণে ঠিক এই ধৰে তেওঁলোকে যি ঠাইবিলাকত যাব লাগে তেনেকৈ যাব পৰা নাই আৰু তেনে ক্ষেত্ৰত সন্দেহ ঘনীভূত হৈছে আৰু গীতাশ্ৰী ক'ব লাগিব যে তেওঁলোকে আচলতে বৃহস্পতিবাৰে যেতিয়া ওলাই গৈছিল বৃহস্পতিবাৰে ওলাই যোৱা সময়ত তেওঁলোকে যেটো ৰেচন লৈ গৈছিল ৰেচনো কিন্তু তেওঁলোকৰ বৃহস্পতি আৰু শুকুৰবাৰলৈকে আছিলে এতিয়া যোৱাকালি আছিলে শনিবাৰ আৰু আজি দেওবাৰ আৰু এতিয়ালৈকে যেটো তেওঁলোকৰ কোনো সন্ধান উলিওৱা নাই এইটো কিন্তু এটা উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু গীতাশ্ৰী আৰু এটা কথা হ'ল যে মাইবাঙৰ পৰা যে খেপ্ৰেজি এৰিয়া আপুনি যেটো কৈছে যে ঘন জংগল নেকি হয় ঘন জংগল তাতে আৰু আপোনালোকে নিশ্চয় নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকে নিশ্চয় জানে যে ডিমা হাছাও জিলাৰ টোটেল মাটিকালি হৈ গ'ল 4890 বৰ্গ কিলোমিটাৰ আৰু 4890 বৰ্গ কিলোমিটাৰৰ 87% হৈ গ'ল আমাৰ বন কভাৰেজ অৰ্থাৎ ফৰেষ্ট কভাৰেজ অতি অসমৰ অতিকৈ এটা বনাঞ্চল হৈ গ'ল ডিমা হাছাও এলেকা আৰু তেনে পৰিস্থিতি আচলতে খেপ্ৰে বা হাজাদিছা এইবোৰ যে এৰিয়া আছে এইবোৰ এৰিয়া আচলতে খুব এটা ঘন বনজংগল আৰু অতি দুৰ্গম এটা এলেকা বাটপথ এতিয়া হৈছে বৰ্তমান চৰকাৰৰ আমলত বাটপথ হৈছে কিন্তু তাত কিন্তু মোবাইল নেটৱৰ্কৰ সমস্যা আছে আৰু তেওঁলোকে আচলতে সেই এৰিয়াত যাই বনদস্যুৰ বিৰুদ্ধে বা বন যে ধ্বংস চলি আছে বা চলি থকা খবৰ তেওঁলোকে পাইছিলে তেওঁলোকে তেনে পৰিস্থিতি তেওঁলোকে তাত গৈছে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে ডিমা হাছাও জিলাৰ যি বনকৰ্মী বা বন বিষয়াসকল আছে তেওঁলোকে যথেষ্ট এই অঞ্চল সম্পৰ্কে যথেষ্ট তেওঁলোকে নলেজ আছে তেওঁলোকৰ কিয়নো তেওঁলোকে গোটেই ষ্টাফ বা ফৰেষ্টাৰ তেওঁলোকে সব স্থানীয় ইয়াৰ ডিমা হাছাওৰ আৰু তেনে ক্ষেত্ৰত এই ধৰণৰ পৰিস্থিতি কিয় সৃষ্টি হৈছে বা কিয় তেওঁলোকে সন্ধানহীন হৈছে বা নট ট্ৰেচেবল হৈছে এয়া কিন্তু এতিয়া হয়তো আমি ক'ব নোৱাৰিম কি হৈছে আচলতে পংকজ আমি এইখিনি কথা পাতি আছো যে তেওঁলোক ক'ত হেৰাল বা তেওঁলোক ক'ত সন্ধানহীন হৈছে সমান্তৰালকৈ আজি আপুনি জনাইছে যে হেলিকপ্টাৰেৰেও উদ্ধাৰ অভিযান চলোৱা হ'ব পাৰে ড্ৰোন ইতিমধ্যে ব্যৱহাৰ কৰা হৈছে বৰষুণ হৈছে ভিতৰৰ জংঘলত কিন্তু এই 26 জনীয়া দল আৰু 26 জনীয়া বুলি ক'লে ডাঙৰ দল এটা এতিয়া আশংকাটো এয়া যে বন দস্যুৰ কবলত পৰিছে নেকি অসমৰ এই বন বিভাগৰ দলটো এইটো আমি নৈ কৰিব নোৱাৰো যেহেতু এইটো বৰ্ডাৰিং এৰিয়া তেনেধৰণৰ ঘটনা যে নহ'ব এইটো আমি ক'ব নোৱাৰো কিন্তু আসলতে হয়তো আমি অলপ পাছত আমি যদি আৰক্ষী বিষয়া বা আমাৰ আৰক্ষী অধীক্ষক আছে সিনিয়ৰ সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ আছে জ্যেষ্ঠ আৰক্ষী অধীক্ষক তেওঁৰ লগত আমি হয়তো কথা পাতিলে হয়তো বিতং তথ্য হয়তো লাভ কৰিব পাৰো আৰু বন বিষয়াৰ লগত হয়তো আমি কথা পাতিব লাগিব তেনে পৰিস্থিতিত হয়তো এটা তথ্য কিবা আমি দিব পাৰিম গীতাশ্ৰী নিশ্চিত ৰূপত পংকজ আমি পৰৱৰ্তী সময়ছোৱাত পুনৰ আপোনাৰ সৈতে যোগাযোগ কৰিম এই গোটেই আপডেটখিনি আমাৰ দৰ্শকক আমি জনাই গৈ থাকিবলৈ যত্ন কৰিম নাগালেণ্ড সীমান্তলৈ যোৱা এই দলটো বৰ্তমান তেওঁলোকৰ কোনো এগৰাকী ব্যক্তিৰ সৈতে যোগাযোগ কৰিব পৰা হোৱা নাই নিশ্চিত ৰূপত তেওঁলোকৰ হাতত স্যাটেলাইট ফোন থাকিব কিন্তু কোনো ধৰণৰ যোগাযোগ এতিয়ালৈকে হোৱা নাই বন বিভাগ আৰক্ষী ইতিমধ্যে নামি পৰিছে অভিযানত 26 জনীয়া বন বিভাগৰ দল দুগৰাকী ৰেঞ্জাৰ এগৰাকী সহ ৰেঞ্জাৰ ফৰেষ্টাৰ
আৰু বনকৰ্মীৰ সৈতে এটা বৃহৎ দল কিন্তু তেওঁলোক বৰ্তমান হৈ পৰিছে সন্ধানহীন